ভাৰতীয় সেনাৰ বক্তব্যই কঁপাইছে দেশ নিজৰ দেশতে কিয় প্ৰমাণ দিবলগীয়া হৈছে এতিয়া সেনাই যুদ্ধত জিকিও তথ্য যুদ্ধত পৰাস্ত নেকি ভাৰত অপাৰেশ্যন সিন্দুৰৰ সফলতাক লৈ কিয় প্ৰশ্ন মোদী বিৰোধী ইউটিউবাৰৰ বাবে ভাঙিছে নেকি সেনাৰ মনোবল শত্ৰু পাকিস্তানক বিশ্বাস কিন্তু নিজৰ সেনাক অবিশ্বাস সেনা আৰু বায়ু সেনা মুৰব্বীৰ বক্তব্যই তুলপাৰ লগাইছে এতিয়া দেশ শেহতীয়াকৈ ভাৰতীয় সেনাৰ দুটাকৈ বক্তব্যই সমগ্ৰ দেশতে এক জোকাৰণিৰ সৃষ্টি কৰিছে যেতিয়া আমি শুনো যে ভাৰতে একাংশ লোকৰ বাবে আমাৰ সেনাই কি কথা ক'বলগীয়া হৈছে তেতিয়া হয়তো সমগ্ৰ দেশে লাজত মূৰ দু কৰিবলগীয়া হয় আমি সকলোৱে নিজকে প্ৰশ্ন কৰা উচিত যে আমাৰ সেনাই কিয় এনে ধৰণৰ মন্তব্য দিবলৈ বাধ্য হ'ল এই বক্তব্য দুটা শুনাৰ পিছতহে আপুনি বুজিব পাৰিব যে যুদ্ধক্ষেত্ৰত পৰাজিত হোৱাৰ পিছতো পাকিস্তান আৰু ভাৰত বিৰোধী শক্তিসমূহে কেনেকৈ তথ্য যুদ্ধ আৰু ভুল নেৰেটিভ গঢ়ি তোলাত সফল হৈছে যিখন ভাৰতীয় সেনাই মাত্ৰ কেইঘণ্টামানৰ ভিতৰতেই পাকিস্তানৰ 11টা বিমান ঘাটি 5খন যুদ্ধ বিমান আৰু এখন চোৰাংচোৱা বিমান ধ্বংস কৰিছিল সেই সেনাই আজিও নিজৰ বিজয়ৰ প্ৰমাণ দিবলগীয়া হৈছে বিশেষজ্ঞসকলৰ মতে ইয়াৰ আঁৰত বিৰোধী দল বিশেষ উদ্দেশ্যলৈ কাম কৰা ইউটিউব সাংবাদিক আৰু ইনষ্টাগ্ৰামত ভাৰত বিৰোধী কথা প্ৰচাৰ কৰা প্ৰভাৱশালীসকলৰ অৱদান আটাইতকৈ বেছি দেশৰ বাবে যুঁজ দিয়া সেনাবাহিনীৰ প্ৰতি যেতিয়া দেশৰে একাংশ লোকে এনে অন্যায় কৰে আৰু তেওঁলোকক বিশ্বাস নকৰি শত্ৰুপক্ষ পাকিস্তানক বিশ্বাস কৰে সেয়া সঁচাকৈ দুৰ্ভাগ্যজনক এই কাৰণে আজি সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী আৰু বায়ু সেনা প্ৰধান এয়াৰ চিফ মাৰ্শাল এপি সিঙৰ বক্তব্য সমগ্ৰ দেশে শুনাটো অত্যন্ত জৰুৰী অপাৰেশ্যন সিন্দুৰ আছিল এনে এক অভিযান যিয়ে পাকিস্তানৰ লগতে তেওঁলোকক সমৰ্থন জনোৱা তুৰস্ক আজাৰবাইজান চীন আৰু আমেৰিকাৰ দৰে দেশকো জোকাৰি গৈছিল ইমানবোৰ দেশৰ সমৰ্থন থকাৰ পিছতো ভাৰতীয় সেনাই পাকিস্তানক শোচনীয়ভাৱে পৰাস্ত কৰিছিল কিন্তু ইমান ডাঙৰ সফলতাৰ পিছতো বায়ু সেনা প্ৰধান এপি সিঙে দুখেৰে ক'বলগীয়া হৈছে যে তেওঁলোকে কিমান ডাঙৰ সফলতা অৰ্জন কৰিছে সেয়া নিজৰ দেশৰ মানুহকে বুজাব পৰা নাই এবাৰ ভাবি চাওকচোন যি সেনাই শত্ৰুক নিশেষ কৰি দেশক সন্ত্ৰাসবাদ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিছে সেই সেনাই আজি নিজৰে লোকসকলে তেওঁলোকক বিশ্বাস নকৰাৰ কথা ক'বলগীয়া হৈছে বায়ু সেনা প্ৰধানৰ দৰে সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়েও কৈছে যে পাকিস্তানে কেনেকৈ নিজকে যুদ্ধত জয় বুলি দেখুৱাইছে তেওঁলোকৰ সেনা প্ৰধান অসীম মুনিৰক ফিল্ড মাৰ্শাল পদলৈ পদোন্নতি দিয়া হৈছে যাতে এক বিজয়ৰ আখ্যান গঢ়িব পৰা যায় এইটোৱে হ'ল নেৰেটিভ য'ত পৰাজিত পক্ষই বিজয় উৎসৱ পালন কৰি ভাৰতীয় সেনাৰ মনোবল ভাঙিবলৈ প্ৰমাণ বিচাৰিছে আনকি এনে কথাও কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাৱমূৰ্তি উজ্জ্বল কৰিবলৈহে সেনাক ব্যৱহাৰ কৰিছিল আৰু কংগ্ৰেছৰ নেতাই পাকিস্তানক ক্লিন চিট দিছিল আটাইতকৈ আচৰিত কথাটো হ'ল যেতিয়া ভাৰতীয় সেনাই পাকিস্তানৰ 6খনকৈ বিমান ভূপতিত কৰিলে তেতিয়া বহুতো ইউটিউব সাংবাদিকে এই বিষয়ত মৌনতা অৱলম্বন কৰিলে কিন্তু যেতিয়া পাকিস্তানে এখন ৰাফেল গুলিয়াই পেলোৱাৰ মিছা দাবী কৰিলে তেতিয়া সেই একেখিনি সাংবাদিকে পাকিস্তানৰ উদ্দেশ্য পূৰণ কৰিবলৈ আগবাঢ়ি আহিল আপোনালোকে নিশ্চয় এই মোদী বিৰোধী ইউটিউব সাংবাদিকসকলৰ নাম জানে যিসকলে প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰাৰ নামত ভাৰতীয় সেনাৰ মনোবল ভঙাৰ লগতে চীন আমেৰিকাৰ দৰে দেশৰ আখ্যান ভাৰতৰ বিৰুদ্ধে প্ৰচাৰ কৰি আহিছে সেয়েহে আজি সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী আৰু বায়ু সেনা প্ৰধান এপি সিঙৰ বক্তব্য আমি সকলোৱে শুনা উচিত কেৱল নিজে শুনাই নহয় আপোনালোকেও নিজৰ পৰিয়ালৰ প্ৰতিজন সদস্যক তেওঁলোকৰ বক্তব্য শুনাব লাগে কাৰণ হয়তো আমাৰ কিছু ভুলৰ বাবে আজি আমাৰ সেনাই এইবোৰ কথা ক'বলৈ বাধ্য হৈছে